2024 লোকসভাৰ নিৰ্বাচন আহি আছে কিন্তু 2024 লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে কেইবাখনো ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব যিকেইখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব সেইকেইখন হৈছে মধ্যপ্ৰদেশ ৰাজস্থান ছত্তীশগড় তেলেংগানা আৰু মিজোৰাম ইয়াৰে মধ্যপ্ৰদেশ ৰাজস্থান আৰু ছত্তীশগড় বৰ্তমান কংগ্ৰেছৰ চৰকাৰ আছে মধ্যপ্ৰদেশ নিৰ্বাচনত কি হ'ব এই বিষয়ে ৰণনীতি প্ৰস্তুত কৰি থকাৰ অৱস্থাতেই বিজেপি এনে ৰণনীতি প্ৰস্তুত কৰিছে যি ৰণনীতিয়ে সমগ্ৰ দেশক সচকিত কৰি তুলিছে মধ্যপ্ৰদেশত বিজেপিৰ ৰণনীতি কি সেয়া জানি লওঁ আহক আমি সকলোৱে জানো যে মধ্যপ্ৰদেশত ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেইবাবাৰো গৈছে ৰোড শ্ব'ত অংশগ্ৰহণ কৰিছে কেইবাখনো সভাত অংশগ্ৰহণ কৰিছে কোৱা হৈছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানকো অসমৰ মুখ্যমন্ত্ৰীৰ দৰে মামা বুলি কোৱা হয় কিন্তু মামাৰ বিৰুদ্ধে মধ্যপ্ৰদেশত কেতবোৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল বিৰোধী দলে উত্থাপন কৰিছে মধ্যপ্ৰদেশৰ নিৰ্বাচনৰ পিছতেই দেশৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে মধ্যপ্ৰদেশত বিজেপিয়ে যি খেল খেলিলে সেই খেল দেখি ধাৰণা হৈছে অসমতো এনে খেলৰ পুনৰাবৃত্তি হ'ব চাওঁ হওক আমাৰ এক বিশেষ প্ৰতিবেদন আগন্তুক লোকসভা নিৰ্বাচনত এইবাৰ বিজেপিয়ে কি খেল খেলিব অসমত এই বিষয়ক কেন্দ্ৰ কৰি ৰাজনৈতিক মহলত ব্যাপক আলোচনা বিবেচনা চলিছে বিগত লোকসভা নিৰ্বাচনৰ সময়ত দেখা গৈছিল হঠাৎ বিজেপিয়ে সকলোকে আচৰিত কৰি কেইবাজনো জ্যেষ্ঠ সাংসদক প্ৰাৰ্থিত্ব দিয়াৰ পৰা বিৰত থাকে ইয়াৰ পৰিৱৰ্তে নতুন পাৰ্টিক থিয় কৰাই লোকসভাৰ নিৰ্বাচনত 14খন আসনৰ ভিতৰত 9খনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছে এইবাৰ বিজেপিয়ে নতুন ৰণকৌশল প্ৰস্তুত কৰিছে বিজেপিয়ে এইবাৰ লোকসভাৰ নিৰ্বাচনত অসমৰ 14খন আসনৰ ভিতৰত অধিকাংশতেই নতুন মুখ থিয় কৰাৰ সম্ভাৱনাই দেখা দিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ শেহতীয়া কাম কাজৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে আগন্তুক লোকসভা নিৰ্বাচনত অসমতো বিজেপিয়ে নতুন খেল খেলিব অসমৰ বৰ্তমান বিজেপিৰ 9জন সাংসদৰ কমেও 5জনে প্ৰাৰ্থিত্ব নাপায় আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰণকৌশল প্ৰস্তুত কৰি পেলাইছে বিজেপিয়ে হঠাৎ সন্মুখত নতুন মুখ থিয় কৰাই নিৰ্বাচনী যুদ্ধত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছে বিজেপিয়ে ভালকৈ ধৰে 5টা বছৰৰ পিছত এজন সাংসদৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ আহে সেয়েহে প্ৰতিষ্ঠান বিৰোধী ঢৌ থকা সাংসদক আগন্তুক লোকসভা নিৰ্বাচনত হয়তো অসমত প্ৰাৰ্থিত্ব দিয়া নহ'ব ইয়াৰ পৰিৱৰ্তে নতুন মুখক থিয় কৰাই বিজেপিয়ে 14খন আসনৰ ভিতৰতে অধিক আসন লাভ কৰিবলৈ চেষ্টা চলায় শিলচৰৰ আসনখন এইবাৰ সংৰক্ষিত আসন হ'ল ফলত প্ৰাৰ্থিত্ব নাপায় ৰাজদীপ ৰয় তেজপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰে পল্লৱ লোচন দাসে এইবাৰ লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী নহয় প্ৰধান বৰুৱা ঠিক একেদৰে গুৱাহাটী আৰু যোৰহাটৰ প্ৰাৰ্থী সলনিৰ সম্ভাৱনা আছে বিজেপিয়ে নতুন মুখ থিয় কৰাই নিৰ্বাচনত বিজয়ী হোৱাৰ ৰণকৌশল প্ৰস্তুত কৰিছে ৰাজ্যিক বিজেপিৰ নেতৃত্বত নিশ্চিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বিজেপিয়ে এইবাৰ পূৰ্বৰ তুলনাত অধিক লোকসভাৰ আসন অসমৰ পৰা নিবলৈ সক্ষম হ'ব না ভূপেন বৰা ডাঙৰীয়া এটা ফৰ্মুলা ল'লে যে একেবাৰে নোৱাৰিলে 100বাৰে কৰা এই যিটো আমাৰ কথা নোৱাৰো কথাটি বোপা বেয়া কথা বৰ কথাপি নহয় সেইটো কথা মানুহৰ সেইটো ভূপেন বৰা ডাঙৰীয়া এটা লৈছে যে একবাৰত নাই পৰা যেতিয়া আমি 100বাৰে আমি কৰি পেলাই কিবা এটা চেষ্টা কৰিছে আৰু ভূপেন বৰা ডাঙৰীয়াই যিমান বাগানে যদি ভূপেন বৰা ডাঙৰীয়া বাগৰিও যায় তেতিয়াহ'লে সেই ৰাস্তাটোৰ ওপৰত যাব লাগিব যিটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভাৰতীয় জনতা পাৰ্টীয়ে বনোৱা ৰাস্তাকেইটাত আচ্ছা তেওঁলোকৰ এই উপলব্ধিটো তেওঁলোকৰ আগৰ নাহিলে এতিয়া যিটো কথা তেওঁলোকে আহিলে কেইখন বাগানলৈ গ'ল কওক আৰু কি সঁহাৰি পালে ডুমডুমা বাগানলৈ গ'ল তাত 300 মানুহ হৈছিলে তাৰ বাদত আৰু আপুনি ক'ত কি সঁহাৰি পালে প্ৰথম কথা হ'ল কি তেওঁলোকৰ মনত উপলব্ধি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কিমান আছে বাগানে আপোনালোকক একদম ষ্টেট কৈছোঁ আপোনালোকে যাওক যিটো নাদত এটা নাদত পানী খাইছিলে সেইটো নাদৰ পাৰতে মাইকী মানুহে গাও ধুই আছিলে মতা মানুহও গা ধুই থাকে হাঁহ চৰি থাকে গেলেকণী সেইবোৰ জেগাত এটা টিউবৱেল বহাই পেভাৰ ব্লকৰ ৰাস্তা বনাই দিলে মৰ্টেলিটি ৰেট 14% আছিলে য'ত পিছত গৈ এতিয়া আমাৰ দিনত
0.14%। তাৰমানে 200জনীত এজনীও নহয়। এই কথাবিলাক তেওঁলোকৰ অন্তৰাত্মাত সোমাই আছে। ভূপেন বৰা ডাঙৰীয়া নহয় আৰু কোনোবাই যদি যায় যাওক, কোনো কথা নাই। সেইবিলাক কথালৈ আমি চিন্তা চৰ্চা কৰা নাই। আমাৰ কাম কৰি আছোঁ। আমাৰ যিখিনি ব্যৱস্থা আছে সেইখিনি ব্যৱস্থা আমি কৰি আছোঁ। এতিয়া ভূপেন বৰা ডাঙৰীয়াৰ কি হ'ল, এইটো এটা তপত আলুগুটিৰ নিচিনা হ'ল। তপত আলুগুটি মুখত ভৰাই দিয়াৰ পাছত এতিয়া গিলিবও নোৱাৰে, পেলাবও নোৱাৰে। এতিয়া ভূপেন বৰা ডাঙৰীয়াৰ সভাপতিটো সেইটো এটা ব্যৱস্থা হ'ল। ভূপেন বৰা ডাঙৰীয়া যায়, গধূলি আহি পেলাই নিজে এটা বিশ্লেষণ কৰে যে আমি কি কৰিছোঁ। এইবিলাক কথালৈ একো নাই। মই আপোনালোকক আকৌ কৈছোঁ যে আপোনালোকে আজি লিখি থওক, আমি 11টা ছিট কনফাৰ্ম আৰু 12 নম্বৰ ছিটটো আমাৰ 60% কনফাৰ্ম। আমি এতিয়ালৈকে 60% আমি কনফাৰ্ম কৰি থৈছোঁ 12 নম্বৰ ছিটটো। 13 নম্বৰ 14 নম্বৰ নাই কোৱা, কিন্তু আমি 12 নম্বৰ ছিটটো কৈছোঁ আৰু 11টা আমাৰ কনফাৰ্ম আছে। এইখিনি সময়তে মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিয়ে যি ৰণকৌশল প্ৰস্তুত কৰিলে, সেই ৰণকৌশলে সমগ্ৰ দেশক হতবাক কৰি তুলিলে। কংগ্ৰেছে সপোনতো ভবা নাছিল এনে এক ৰণকৌশল প্ৰস্তুত কৰিব বিজেপিয়ে। নক'লেই হ'ব, ছত্তীশগড়, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু তেলেংগানাৰ নিৰ্বাচন ডিচেম্বৰৰ পূৰ্বেই অনুষ্ঠিত হ'ব। এই নিৰ্বাচনৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি প্ৰায় প্ৰতিটো দলে পূৰ্ণগতিত কৰি তুলিছে। কংগ্ৰেছে আশা প্ৰকাশ কৰিছে এইকেইখন ৰাজ্য এইবাৰ পুনৰ দখল কৰিব পাৰিব কংগ্ৰেছে। কিন্তু কাৰ্যত সেয়া হ'বনে? তেনেহ'লে শুনি লওক মধ্যপ্ৰদেশত বিজেপিৰ অভিনৱ খেল। লোকসভা নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হ'ব মধ্যপ্ৰদেশ বিধানসভাৰ নিৰ্বাচন। মধ্যপ্ৰদেশ বিধানসভাৰ নিৰ্বাচনৰ দুখনকৈ তালিকা প্ৰকাশ কৰিলে বিজেপিয়ে। এই পৰ্যন্ত ঘোষণা কৰা নাই মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সমষ্টিৰ নাম। কিন্তু হঠাৎ বিজেপিৰ তালিকা দেখি সকলো হতবাক। এজন দুজন নহৈ 6জনকৈ লোকসভাৰ সাংসদক এইবাৰ বিধানসভাৰ প্ৰাৰ্থিত্ব দিছে বিজেপি। বিজেপিৰ ৰণকৌশলত সকলো হতবাক। 2024 লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে অৰ্থাৎ মধ্যপ্ৰদেশত 6জনকৈ সাংসদক বিধানসভাৰ টিকট দি দিছে বিজেপিয়ে। এতিয়া প্ৰশ্ন হৈছে কোন সাংসদক বিধানসভাৰ টিকট দিয়া হৈছে। কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰক প্ৰাৰ্থিত্ব দিয়া হৈছে বিধানসভাত। প্ৰাৰ্থিত্ব দিয়া হৈছে সাংসদ ভগৱান সিং কুলেষ্টে, প্ৰহ্লাদ পেটেল আৰু গণেশ সিঙক। সাংসদ ৰাকেশ সিং, ৰীতি পাঠক আৰু উদয় প্ৰসাদ সিঙকো দিয়া হৈছে টিকট। বিজেপিৰ সাধাৰণ সম্পাদক কৈলাশ বিজয়বৰ্গীয়াক দিয়া হৈছে বিধানসভাৰ টিকট। বিজেপিৰ এই ৰণকৌশলত সকলো আচৰিত হৈ পৰিছে। কি কৰিব বিচাৰিছে বিজেপিয়ে সেয়া কোনেও ধৰিবই পৰা নাই। अद्भुत है, अभूतपूर्व है और इसने भारतीय जनता पार्टी की महाविजय को सुनिश्चित कर दिया है। हमारे सारे दिग्गज चुनाव लड़ेंगे। परेशान तो कांग्रेस है। परेशान है, कुछ समझ में नहीं आ रहा उनको हो क्या रहा है, इसलिए बौखलाहट में ऐसी बातें कर रहे हैं। भाजपा निरंतर विजय के पथ पर आगे बढ़ती जा रही है। শীৰ্ষ বিজেপি নেতাক টিকট দি নতুন বাৰ্তা দিব বিচাৰিছে বিজেপিয়ে। নিৰ্বাচনত বিজয়ী হোৱাৰ পিছত মুখ্যমন্ত্ৰী নহ'বও পাৰে শিৱৰাজ সিং চৌহান। শিৱৰাজ সিং চৌহানৰ বিৰুদ্ধে বিৰোধীয়ে উত্থাপন কৰিছিল দুৰ্নীতিৰ অভিযোগ। শিৱৰাজ সিং চৌহানৰ দৰে জ্যেষ্ঠ নেতাক থিয় কৰোৱা হ'ল বিধানসভাত। মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা নকৰিলে বিজেপিয়ে। त्रस्त और पस्त भाजपा का चेहरा अब सामने है। हारी हुई भारतीय जनता पार्टी ने अब 2 बातें स्वीकार कर ली। 18 साल में भाजपा सरकार का काम नगण्य है। 18 साल में शिवराज का नाम भी नगण्य है। शिवराज का नाम और काम से पहले अमित शाह जी 15 दिन पहले और कल मोदी जी कन्नी काट गए। अब उन्हें ये मालूम है शिवराज सिंह और ज्योतिरादित्य सिंधिया को कि वो चुनाव हार चुके हैं, तो उन्होंने एक नई शतरंज की चाल चली, जिसे अगर मैं हिंदी फिल्म के मुहावरे में कहूं तो शिवराज ने सोचा हम तो डूबेंगे सनम, तुमको भी साथ ले डूबेंगे। सारे प्रतिद्वंदियों को जो बीजेपी में उनके हैं, शिवराज जी के और ज्योतिरादित्य सिंधिया के, सबको वहीं फंसा दिया लाकर, ताकि ना बांस रहेगा ना बांसुरी, क्योंकि भारतीय जनता पार्टी करारी शिकस्त और हार का सामना कर रही है। और ऐसे में उन्होंने कल ये स्वीकार कर लिया कि उनके पास चुनाव लड़ाने योग्य उम्मीदवार भी नहीं। जो लोग सांसद का चुनाव हार रहे हैं
उनको विधानसभा में लाना इस बात का ज्वलंत सबूत है। मैं एक बात और पूछता हूं, देश में किसानों का विभाग, किसानों का महकमा सबसे बड़ा और सबसे जरूरी है या नहीं? तो 6 महीने तक अब ना नया कृषि मंत्री आया, पुराने कृषि मंत्री को आपने एक विधानसभा में भेज दिया। तो मध्य प्रदेश और देश का किसान क्या करे? आपने ग्रामीण विकास मंत्री को देश के, आपने देश के जल मंत्री को, इन सबको उठाकर विधानसभा लड़ने भेज दिया। तो अब 6 महीने तक ताला लगा रहेगा। बात साफ है, 2023 में मध्य प्रदेश हार रहे हैं और 2024 में भाजपाई लोकसभा हार रहे हैं। इसलिए इस प्रकार की उलझलूल बातें कर रहे हैं। ये त्रस्त और पस्त भाजपा की हार का सबसे बड़ा सबूत है। কংগ্ৰেছে বিজেপিক যিমানেই সমালোচনা নকৰক কিয় বিজেপিৰ এই ৰণনীতি অভাৱনীয়। কোনেও কল্পনা কৰিব পৰা নাছিল বিজেপিয়ে এনে এক ৰণকৌশল প্ৰস্তুত কৰিব। 2024 লোকসভাৰ পূৰ্বে হঠাৎ 6জনকৈ সাংসদক বিধানসভাৰ টিকট দিয়ালৈ সকলো আচৰিত। भाजपा के स्टैंडर्ड से भी ये फैसला चौंकाने वाला। इसका मतलब है कि कुछ चीज़ें बियॉन्ड रिपेयर हो गई हैं मध्य प्रदेश में भाजपा के लिए। जिन जिन मंत्रियों के नाम हैं, शायद उनको भी सपने में भी उन्होंने नहीं सोचा होगा कि उनको विधानसभा का चुनाव लड़ाया जाएगा। और एक साथ अगर आप मंत्रियों की फहरिस्त देखें तो 5-6 सीएम के उम्मीदवार तो फहरिस्त में। तो जाहिर तौर पर चुनाव बड़ा दिलचस्प होने वाला है। ज़मीनी हवा बता रही है कि भाजपा कोई भी फार्मूला अपना सक्सेसफुल होता हुआ नहीं दिख रही। মধ্যপ্ৰদেশৰ নিৰ্বাচন কাৰ্যত পৰীক্ষামূলক নিৰ্বাচন হ'ব বুলি ক'ব পৰা যায়। মধ্যপ্ৰদেশৰ নিৰ্বাচনত যদিহে বিজেপি বিজয়ী হ'বলৈ সক্ষম হয় তেনেহ'লে চেলুট দিব লাগিব বিজেপিৰ ৰণকৌশলক। সকলোৱে ক'ব লাগিব ৰণকৌশলত বিজেপিৰ কোনো বিকল্প নাই। ব্যুৰো ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।